নমস্কাৰ ডিডি আৰ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি আৰম্ভ কৰিবলৈ লৈছো গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনৰ যিসমূহ কলেজ আছে এই কলেজসমূহত যি বিএ বা বিএসসি পাঠ্যক্ৰম আছে তাৰ জিওগ্ৰাফি মেজৰৰ সিলেবাস অনুসৰি পাঠসমূহ দিবলৈ লোৱা হৈছে বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেন্টত জনাই আছিল যে আমি হায়াৰ সেকেন্ডাৰীত অসমীয়া মাধ্যমত পঢ়িছিলো আৰু এতিয়া ডিগ্ৰী লেভেলত আমি যেহেতু ইংৰাজী মাধ্যমলৈ আহিছো গতিকে প্ৰশ্নৰ উত্তৰসমূহ লিখাত কিছু অসুবিধাৰ সৃষ্টি হৈছে সেই কাৰণে মই কেনেকৈ সৰুকৈ তোমালোকে উত্তৰবোৰ লিখিব লাগে আৰু মূল কথাসমূহ লিখিব লাগে এইসমূহ কথা তোমালোকক এই পাঠ্যক্ৰমসমূহৰ জৰিয়তে তোমালোকক জনাই যাম আজিৰ ভিডিঅটোত তোমালোকৰ সেমিস্টাৰ 1ৰ সিলেবাসত থকা প্ৰথমটো টপিক জিওমৰ্ফোলজি নেচাৰ এণ্ড স্কোপ এই সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সিলেবাসত আছে জিওমৰ্ফোলজি নেচাৰ এণ্ড স্কোপ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ সিলেবাসত দিয়া আছে জিওমৰ্ফোলজি নেচাৰ স্কোপ এণ্ড সিগনিফিকেন্স এই গোটেই কথাখিনি তোমালোকক ভালকৈ আলোচনা কৰিম আজিৰ ভিডিঅটোৰ যোগেদি আৰু মই যিমান পাৰো সিমান তোমালোকক অসমীয়ালৈ অনুবাদ কৰি বুজাবলৈ চেষ্টা কৰিম আশা কৰিছো তোমালোকে ভিডিঅটো শেষলৈকে চাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত মই এতিয়া যিখিনি আলোচনা কৰিবলৈ লৈছো এইখিনি তোমালোকে নোট হিচাপে পৰীক্ষাৰ বহিটো লিখিব পাৰা মই নোট হিচাপে তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে বুজি পোৱাটো সুবিধা হ'ব আৰু লিখিবলৈও সুবিধা হ'ব জিওমৰ্ফোলজি প্ৰথমে আমি জানিব লাগিব জিওমৰ্ফোলজি কাক বোলে দা শেপ ফ্ৰম and nature of a specific feature of the Earth's land surface is called landforms, the study of which was formerly called physiography, in its modern scientific concept known as geomorphology. মানে আমাৰ ভূপৃষ্ঠৰ উপৰিভাগৰ যিবিলাক লেণ্ডফৰ্মছ আছে এইবোৰৰ সাইন্টিফিক অধ্যয়নকে জিওমৰ্ফোলজি বুলি কোৱা হয় আগতে যাক ফিজিওগ্ৰাফি বুলি কোৱা হৈছিল Geomorphology is significant branch of physical geography. Geomorphology হৈছে physical geography এটা গুৰুত্বপূৰ্ণ ভাগ Geomorphology, oceanography, climatology, biogeography. Geomorphology মানে landforms বা ভূপ্ৰকৃতিৰ বিষয়ে যিটো ভাগত অধ্যয়ন কৰা হয় oceanography মানে সাগৰ বা মহাসাগৰ সম্পৰ্কে যিটো ভাগত অধ্যয়ন কৰা হয় climatology বতৰ বিজ্ঞান বতৰৰ বিষয়ে তাত আলোচনা কৰা হয় বায়োজিওগ্ৰাফি জীৱ ভূগোলত জীৱজগত আৰু ভূগোল ইয়াৰ সম্পৰ্কৰাজিৰ বিষয়ে আলোচনা কৰা হয় The term geomorphology stems from three Greek words geomorphology শব্দটো তিনিটা গ্ৰীক ভাষাৰ শব্দৰ পৰা আহিছে সেইকেইটা হৈছে GE ৰ অৰ্থ হৈছে আৰ্থ মানে পৃথিৱী মৰ্ফি MORPHE ইয়াৰ অৰ্থ হৈছে ফৰ্ম মানে হৈছে গঠন এণ্ড লগোজ LOGOS ইয়াক ডিসকোৰ্স বুলি কোৱা হয় ডিসকোৰ্স মিন্স সায়েন্স বা অধ্যয়ন বুলিও ক'ব পাৰা জি মৰ্ফি এণ্ড লগোজ এই তিনিটা গ্ৰীক শব্দৰ পৰা জিওমৰ্ফোলজি শব্দটোৰ সৃষ্টি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ক্ৰমে আৰ্থ ফৰ্ম এণ্ড ডিসকোৰ্স Geomorphology therefore is defined as the science of description of various forms of the earth surface সেই কাৰণে জিওমৰ্ফোলজি হৈছে ভূগোলৰ যিবোৰ আকাৰ আকৃতি আছে সেইবোৰৰ সাইন্টিফিক অধ্যয়ন to be more precise forms mean topographic features or geometric features relief features of the earth surface P.G. Worcester 1940 preferred to define geomorphology as the interpretative description of the relief features of the earth's surface, while W.D. Thornbury 1954 pleaded for the inclusion of submarine forms in addition to surface reliefs in the realm of geomorphology. আমি জিওমৰ্ফোলজি কি দৰে কয় সেইখিনি কথা ওপৰত উল্লেখ কৰিলো এতিয়া দুজন জিওমৰ্ফোলজিষ্ট P.G. Worcester আৰু W.D. Thornbury তেওঁলোকে জিওমৰ্ফোলজি কেনেকৈ
সংজ্ঞা দিছে বা জিঅ'মৰ্ফলজি কাক কয় এই সম্পৰ্কে তেওঁলোকে এনেদৰে দিছে আৰু এইখিনি তোমালোকে লাইন বাই লাইন একেদৰে লিখিব লাগিব কাৰণ এইখিনি কথা হৈছে পিজি ৱৰ্চেষ্টাৰ আৰু ডব্লিউডি থৰ্নবেৰী নামৰ লোক দুজনৰ Geomorphology may be defined as the scientific study of surface features of the Earth's surface involving interpretative description of landforms, their origin and development and nature and mechanism of geomorphological processes which evolve the landforms with a view that all landforms can be related to a particular geologic process or set of processes and that the landforms thus develop may evolve with time through a sequence of forms dependent in part on the relative time a particular process has been operating. মানে জিঅ'মৰ্ফলজি যি লেণ্ডফৰ্মছ বিলাকৰ কথা কোৱা হৈছে এই লেণ্ডফৰ্মছ বিলাক বা ভূপ্ৰকৃতি বিলাকৰ বিষয়ে আমি অধ্যয়ন কৰোঁতে ইয়াৰ অন্তৰ্ভাগৰ বিষয়েও অধ্যয়ন কৰিব লাগিব আৰু এইখিনি কেনেকৈ সৃষ্টি হৈছে ইয়াৰ লগত কিছুমান জিঅ'লজিক বা ভূতাত্ত্বিক প্ৰচেছ জড়িত হৈ আছে আৰু এই সকলোবোৰৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াবোৰৰ মাজেৰেহে আজিৰ ভূপ্ৰকৃতিৰ সৃষ্টি হৈছে এইখিনি কথাও আমি পিছলৈ অধ্যয়ন কৰিব লাগিব জিঅ'মৰ্ফলজি অধ্যয়ন কৰোঁতে এল ব্লুম এওঁ এজন সাইন্টিষ্ট also define geomorphology এল ব্লুমেও জিঅ'মৰ্ফলজিৰ সংজ্ঞা এনেধৰণে দিছে as the scientific description and analysis of landscapes and the processes that change them এল ব্লুমে জিঅ'মৰ্ফলজিৰ সংজ্ঞাটো এনেধৰণে দিলে এইখিনিয়ে হৈছে জিঅ'মৰ্ফলজিৰ সম্পৰ্কে যি অৰ্থ বা জিঅ'মৰ্ফলজি কাক বোলে এইখিনি কথাতে আমি নিশ্চয় বুজিব পাৰিলো এইখিনি পৰীক্ষাত তোমালোকৰ জিঅ'মৰ্ফলজি হোৱাট ইজ জিঅ'মৰ্ফলজি অৰ মিনিং অফ জিঅ'মৰ্ফলজি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এইখিনি কথা লিখিব পাৰিবা আশা কৰিছো আজিৰ ভিডিঅ'টোৰ যোগেদি তোমালোকে জিঅ'মৰ্ফলজি সম্পৰ্কে লিখিবলগীয়া নোট কিছু পাইছা আৰু বুজিবলৈও সক্ষম হৈছা যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহলে ভিডিঅ'টি লাইক কৰিবা কমেন্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা এনেদৰে সিলেবাস অনুযায়ী প্ৰত্যেকটো ইউনিটৰে আমি আলোচনা কৰি যাম আৰু তোমালোকলৈ লিখিবলগীয়া নোট তোমালোকৰ সহায়ক হোৱাকৈ এনেদৰে আপলোড কৰি গৈ থাকিম আশা কৰিছো তোমালোকে ভিডিঅ'টোৰ যোগেদি যথেষ্টখিনি উপকৃত হৈছা যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ চেনেল ডিডি আৰ্ট নতুনকৈ চাবলৈ লৈছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ